তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ গতিবাৰীত নৃশংস হত্যাকাণ্ড চোকা অস্ত্ৰৰে ভাতৃয়ে ককায়েকক হত্যাৰ অভিযোগ ভাতৃ নৱ সোণোৱালৰ আক্ৰমণত নিহত ককায়েক গিৰিন সোণোৱাল ভূমিকেন্দ্ৰিক বিবাদৰ বাবে ঘটনা সংঘটিত হোৱাৰ সন্দেহ ঘটনাটোত আঘাতপ্ৰাপ্ত নিহত লোকজনৰ পত্নী অভিযুক্ত নৱ সোণোৱালক আটক বৰডুমছা আৰক্ষীৰ পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছো তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ গতিবাৰীত নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে চোকা অস্ত্ৰৰে ভাতৃয়ে ককায়েকক হত্যাৰ অভিযোগ উত্থাপন হৈছে ভাতৃ নৱ সোণোৱালৰ আক্ৰমণত নিহত হৈছে গিৰিন সোণোৱাল ভূমিকেন্দ্ৰিক বিবাদৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ঘটনাটোত আঘাতপ্ৰাপ্ত হৈছে নিহত লোকজনৰ পত্নী আৰু অভিযুক্ত নৱ সোণোৱালক ইতিমধ্যে বৰডুমছা আৰক্ষীয়ে আটক কৰিছে বুলি জানিব হেত চিঞৰি থৈ গৈছিলে ঘৰৰ আগতে আহি আছো ৰদালৈ আহি আছো মই বুলি তাৰপিছত তেতিয়া আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ কথাটো মাও ভিতৰত সোমাই আছিলে ময়ো ভিতৰলৈ আহি দিছিলোঁ পাপাই বাথৰুমৰ দৰ্জাখন ঠিক কৰি আছিলে তেতিয়াই মানে সিহঁতি দুজন ককাই ভাইয়ে দালৈ আহি কাটিবলৈ আহিল ঘনকান্ত সোণোৱাল আৰু নৱকান্ত সোণোৱাল দুইজনে দা লৈ আহিছে কিন্তু সিহঁতি কৈছে যে টাং লৈ আহিছিলোঁ বুলি তাৰপিছত সিহঁতি আহি কেনে এজন ককায়েকে ডিঙিটোক ধৰি দিছে পাপাৰ আৰু ভায়েকে মাথাত ঘপিয়াই দিছে আৰু মাৰ গাটো কেইবা খাপো দিছে মাটিৰ কাৰণে সিহঁতৰ কাজিয়া হৈছিলে এইবিলাক ঘনকান্ত সোণোৱাল আৰু নৱকান্ত সোণোৱাল নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ